হেল্ল' মোৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক আলোচনা কৰিম ক্লাছ 10-ৰ দুটা চেপ্টাৰ, যিটো চেপ্টাৰৰ পৰা তোমাৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম আৰু ফাইনেল এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়। যিবিলাক কুৱেশ্যন মই ডিছকাছ কৰিম সেইবিলাক কুৱেশ্যনৰ পৰা তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট লগতে ফাইনেল এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো আহক এই মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আলোচনা কৰি দিওঁ। তোমালোকে কিন্তু ধৈৰ্য সহকাৰে চাবা আৰু এইবিলাক তোমালোকে তোমাৰ বহীত নোট ডাউন কৰি ল'বা আৰু লগতে দগাই ল'বা। তো আহক আলোচনা কৰোঁ। প্ৰথম চেপ্টাৰটোৰ নাম হ'ল মই ওলাই আছোঁ এ লেটাৰ টু গড। তো আহক এ লেটাৰ টু গডৰ তোমাৰ টোটেল মাৰ্কছ থাকে 7 মাৰ্কছ। তো আহক আলোচনা কৰোঁ। ইয়াৰে প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল, এইবিলাক কিন্তু MCQ আকাৰত আহে। মই MCQ আকাৰতে মানে MCQবিলাক মই ইম্পৰ্টেণ্ট দি দিম। তো ইয়াৰ প্ৰথম ইম্পৰ্টেণ্ট হ'ল এ লেটাৰ টু গডৰ লেখক। দ্বিতীয়টো হ'ল মানে মই ইয়াতে পেনেৰে আণ্ডাৰলাইন কৰিছোঁ, তোমালোকে কিন্তু পেঞ্চিলেৰে কৰি ল'বা পিছত যাতে অসুবিধা নহয় মুচিবলৈ। তো দি ওমেন হু ৱাজ প্ৰিপেয়াৰিং চাফাৰ, এইবিলাক ইম্পৰ্টেণ্ট হয়, MCQ আকাৰ আহে। তোমালোকে কিন্তু চাই ল'বা। ইয়াত আৰু এটা আছে ইন দি নৰ্থ ইষ্ট হাক, মানে এইটো কৈছে ৰেন বিকাম টু ফেল লেন্সো হেল্প মানে মেঘবোৰ ক'ৰ পৰা আহিছিল, ইন দি নৰ্থ ইষ্ট হাক মানে নৰ্থ ইষ্টৰ পৰা আহিছিল। আৰু ইয়াত ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল মানে তোমাৰ অৰাল কম্প্ৰিহেনশ্যন চেকৰ পৰা তোমালোকৰ 2 নম্বৰটো ইম্পৰ্টেণ্ট হয় আৰু 4 নম্বৰটো ইম্পৰ্টেণ্ট হয়। তোমালোকে কিন্তু চাই ল'বা। আৰু 1 নম্বৰটো তোমালোকে MCQ আকাৰত আহিব পাৰে, তোমালোকে কিন্তু চাই ল'বা। আৰু ইয়াত দি ফলোয়িং ছানডে মানে কৈছে যে লাইক এনিমেল ইন দি ফিল্ডছ বাট টু ৰাইট, মানে লেটাৰটো কেতিয়া লিখা হৈছিল, মানে ছানডেত লিখা হৈছিল। আৰু দি পোষ্ট মাষ্টাৰ ফেট এমেবল, এইবিলাক MCQ আকাৰত আহে। মই সেইকাৰণে মই ছাইডত MCQ দিছোঁ। তো এইবিলাক তোমালোকে বহি মানে তোমালোকে কিতাপত পেঞ্চিলেৰে আণ্ডাৰলাইন কৰি ল'বা। আৰু ইয়াত তোমাৰ অৰাল কম্প্ৰিহেনশ্যন চেকত তোমালোকে এইবিলাক আছে তিনিটা MCQ আহিব পাৰে, যিহেতু এইবিলাক সৰু প্ৰশ্ন হয়। তোমালোকে MCQ কাৰণে এইবিলাক পঢ়ি ল'বা। আৰু ইয়াত আছে অনলি 70 pesos ৰিচেট মি, মানে লেন্সে কিমান পইচা পাইছিল এইটোৰ বিষয়ে কৈছে। এইটো MCQ মষ্ট ইম্পৰ্টেণ্ট হয় আৰু এইটো হয়। তো 1 নম্বৰ আৰু 2 নম্বৰটো পঢ়ি ল'বা। যে ৱাজ লেন্সো সাৰপ্ৰাইজ টু ফাইণ্ড এ লেটাৰ ফৰ হিম, ৰাইট মানি ইন ইট। আৰু 2 নম্বৰটো আছে হোৱাট মেড হিম এংগ্ৰি, মানে কিয় তেওঁ এংগ্ৰি কৰিছিল। তো আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 6 নম্বৰটো, এইটো পঢ়ি ল'বা তোমালোকে। আৰু তোমালোকে এইটো লগতে এইটো পঢ়ি ল'বা, এইটোৰ পৰা MCQ আহিব পাৰে। তোমালোকে যিবিলাক ঠাই আছে মানে ডেছ আছে এইবিলাক তোমালোকে ফিল আপ কৰি পঢ়ি ল'বা। আহক তেনেহ'লে 2 নম্বৰ চেপ্টাৰ লৈ যাওঁ, মানে 2 নম্বৰ চেপ্টাৰ নেলছন মেণ্ডেলা। ইয়াত তোমালোকে টোটেল মাৰ্ক আছে 5 মাৰ্ক। তো ইয়াত আছে তোমাৰ মেণ্ডেলা হেড টু স্পেণ্ড 30 years ইন প্ৰিজন, মানে এইটো MCQ আহিব পাৰে। মানে নেলছন মেণ্ডেলা কিমান বছৰ জেলত আছিল, তো 30 years কিন্তু জেলত আছিল। আৰু এইটো নহয়, এইটো ইম্পৰ্টেণ্ট হয়। আৰু নেলছন মেণ্ডেলাই 400 চিটৰ ভিতৰত 252টো মানে 252 চিট জিকিছিল। আৰু এইটো হ'ল, এইটো তোমালোকে কৈ দিছোঁ, আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ পাৰ্টি ৱন 252 অফ দি 400 চিটছ, এইটোৱে। আৰু ইয়াত এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে কিন্তু পঢ়ি ল'বা। আৰু এইটো হয় মিষ্টাৰ ডে ক্লাৰ্ক was first on in the second deputy president হ'ল মিষ্টাৰ ডে ক্লাৰ্ক। আৰু এইটো সৰুকৈ দিয়া আছে যে
জেনানী এইটো নেলছন মেণ্ডেলাৰ ডটাৰৰ নাম হয়। এইবিলাক তোমালোকে কিন্তু সৰু সৰু কিন্তু তোমালোকে কিন্তু জানি ল'বা। আৰু ইয়াত আছে এইটো হ'ল ছেকেণ্ড প্ৰেছিডেণ্ট, এইটো হ'ল ফাৰ্ষ্ট প্ৰেছিডেণ্ট আৰু এইটো হ'ল ছেকেণ্ড প্ৰেছিডেণ্ট। তোমালোকে এইবিলাক কিন্তু জানি ল'বা, এইবিলাক মষ্ট ইম্পৰ্টেণ্ট হয়। আৰু আছে এইটো প্ৰশ্ন 2 নম্বৰটো মষ্ট ইম্পৰ্টেণ্ট হয় আৰু মই দেখুৱাই আছোঁ। এইবিলাকৰ পৰা 2 নম্বৰটো পঢ়ি ল'বা আৰু 4 নম্বৰটো পঢ়ি ল'বা, ঠিক আছে। আৰু এইটো অৰেল চেকৰ পৰা তোমালোকে 1 নম্বৰটো পঢ়িবা, 3 নম্বৰটো পঢ়িবা। এইখিনিয়ে ইম্পৰ্টেণ্ট কুৱেশ্যন, এইখিনিয়ে পঢ়িলে তোমাৰ এই দুটা চেপ্টাৰৰ পৰা প্ৰায় 90% কমন 90% কমন হৈ যাব। এইখিনি আগত পঢ়া, মই পাৰ্ট 2ত আৰু কিছু ইম্পৰ্টেণ্ট দিম, বেছি নাই। 90% দিলোঁ আৰু 10% মই দি দিম এটা পাৰ্ট 2ত ভিডিঅ'ত। প্ৰায় 2টাৰ পৰা 3টা কুৱেশ্যনে হ'ব। এইখিনিয়ে পঢ়িলে তোমালোকৰ যথেষ্ট। আৰু যদি তোমালোকৰ এই টাইগাৰ ইন দ্য জু, এইবিলাক টি ফ্ৰম আছাম, এইবিলাক যদি লাগে তোমালোকে কমেণ্টত জনাই দিবা, মই ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক মই দেখাই দিম। তো থেংক ইউ। চেনেলটো নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমাৰ বন্ধু বান্ধৱীসকলক চেনেলটো শ্বেয়াৰ কৰি দিবা।